বিল বাতিল করো, বিল বাতিল করো। আমার দাবি মানিব লাগিবই, এই সংগ্রাম চলিছে। বিল না মানো, বিল বাতিল করো। সংশোধনী আইন 2025 কাৰ্য কৰি গোটেই অসমৰ ইছলাম ধৰ্মাৱলম্বীসকলৰ মাজত এক সাংঘাতিক ধৰণৰ প্ৰতিক্ৰিয়া, সকলোৰে মাজত এক আন্দোলনমুখী কাৰ্যসূচী তেওঁলোকৰ মনত ভাৱ জাগি উঠিছে। গতিকে আজি যুৱনগৰ অঞ্চলৰ এই অঞ্চলৰ সাধাৰণ ৰাইজ এই কাৰ্যসূচীত তেওঁলোকে উদ্যোক্তা হিচাপে আহ্বান কৰি মই উলমা কাউন্সিলৰ সভাপতি মোক নিমন্ত্ৰণ কৰিছিলে। আৰু যিহেতুকে আমি পূৰ্বৰে পৰা আমি কৈ আহিছোঁ যে ৱকফ আইন বাতিল কৰিবৰ কাৰণে আমি পূৰ্বৰে পৰা আমি দাবী কৰি আহিছিলোঁ আৰু এই কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিব পাই আমি নথৈ আনন্দিত হৈছোঁ। লগতে আপোনালোকৰ যোগেদি দেশৰ ৰাষ্ট্ৰপতি মহোদয়াক আমি পুনৰবাৰ এই আইনখন বাতিল কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। যিহেতুকে এই আইনখনে ইছলাম ধৰ্মাৱলম্বীসকলৰ মৌলিক অধিকাৰ খৰ্ব কৰা হ'ব। আনহাতেদি ৱকফ হ'লগৈ এটা সম্পূৰ্ণ মুছলমান ধৰ্মাৱলম্বীসকলৰ, ইছলাম ধৰ্মাৱলম্বীসকলৰ, আমাৰ ককা আজোককাসকলৰ এটা সম্পত্তি। এই সম্পত্তি এতিয়া গভৰ্ণমেণ্টে তেওঁলোকৰ কব্জালৈ নিব বিচাৰিছে। এই সম্পত্তি এক সাংঘাতিক ধৰণৰ বহু সম্পত্তি। ভাৰতত যদি দেখা যায় যে ইণ্ডিয়ান আৰ্মি আৰু ইণ্ডিয়ান ৰেলৱে, ইয়াৰ পাছতে যদি তৃতীয় স্থানতে মাটিৰ অধিকাৰী আছে তেনেহ'লে সেয়া হ'লগৈ ৱকফ। ৱকফ বোৰ্ডৰ যথেষ্ট পৰিমাণ মাটি আছে, সম্পত্তি আছে। গতিকে এই সম্পত্তি দেখি চৰকাৰৰ চকু ইয়াত নজৰ পৰিছে। গতিকে চৰকাৰে এতিয়া কি কৌশলেৰে এই মাটি তেওঁলোকৰ কব্জালৈ নিব, কেনেকৈ দখলত নিব, সেইকাৰণে তেওঁলোকে এই কৌশল ৰচনা কৰিছে। গতিকে আমি এই আইনখনৰ কাৰণে আমাৰ মুছলিম পাৰ্চনেল ল' বৰ্ড, আনহাতেদি বিভিন্ন দল সংগঠনে ইতিমধ্যে আইনৰ কাষ চাপিছে। অৰ্থাৎ সুপ্ৰিম কোৰ্টৰ দুৱাৰত তেওঁলোকে দুৱাৰত তেওঁলোকে গৈ এপ্লিকেশ্যন কৰিছে। গতিকে আমিও তেওঁলোকৰ লগত সহযোগিতা কৰিছোঁ। আমাৰ যিসকল উদ্যোক্তাসকল আছে তেওঁলোকৰ লগত যথেষ্ট সংখ্যক আলিম ওলামাসকল আহিছে। আমি আলিম ওলামাসকল মানুহ, সেই হিচাপত আমি উচ্ছৃংখল সৃষ্টি কৰিব নোৱাৰোঁ। কিন্তু আমি যদি আমাৰ শৃংখলাবদ্ধত যদি কাম নহয় তেনেহ'লে আমি আইনৰো কিন্তু কাষ চাপিবলৈ আমি আঁতৰি নাযাওঁ। গতিকে আমি ভাৰত চৰকাৰৰ ওচৰত আমি পুনৰবাৰ আপোনালোকৰ যোগেদি আমি ভাৰত চৰকাৰক কৰজোৰে মিনতি কৰিছোঁ যে এই আইনখন পুনৰ বিবেচনা কৰিব লাগে আৰু মুছলমান ইছলাম ধৰ্মাৱলম্বীসকলে যি ধৰণে নিজৰ সম্পত্তি, নিজৰ কবৰস্থান, নিজৰ মছজিদ, নিজৰ মাদ্ৰাছা, নিজৰ সম্পত্তি যি ধৰণে চলি আছিলে তেনেকৈ চলাই থকা তেওঁলোকে যেন সহায় সহযোগিতা কৰিবৰ কাৰণে মই পুনৰবাৰ আপোনালোকৰ যোগেদি ভাৰত চৰকাৰক অনুৰোধ ৰাখিছোঁ।